ক্লাছ 9 আজি আমি পঢ়িম অধ্যায় 5 জীৱৰ মৌলিক একক দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। আগৰ ক্লাছত আলোচনা কৰি আহিছিলোঁ যে ছলিড, লিকুইড বা গেছ যিকোনো পদাৰ্থই একোটা সৰু সৰু কণাৰে গঠিত। ঠিক তেনেদৰে জীৱবিলাকো সৰু সৰু কোষেৰে গঠিত। পদাৰ্থবিলাক যেনেদৰে কণাৰে গঠিত, ঠিক তেনেদৰে জীৱবিলাক কোষেৰে গঠিত। সকলোবোৰ লিভিং থিংছ যেনে মানুহ, প্ৰাণী, যিকোনো প্ৰাণী, উদ্ভিদ, ভেঁকুৰ এই সকলোবোৰ কোষেৰে গঠিত। আমি প্ৰথমতে পঢ়িম কোষৰ বিষয়ে, ক'ৰ পৰা কেনেকৈ আহিল, কোনে আৱিষ্কাৰ কৰিল, কেনেকৈ আৱিষ্কাৰ কৰিল। 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। তেখেতে নিচেই সৰল অণুবীক্ষণ যন্ত্ৰ এটাৰ সহায়ত কৰ্কৰ পাতল ছেট এটা নিৰীক্ষণ কৰিছিল। কৰ্ক হ'ল গছৰ বাকলিৰ পৰা সৃষ্টি হোৱা এবিধ উপাদান। ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত কৰ্কৰ পাতল ছেট এটুকুৰা নিজেই আৱিষ্কাৰ কৰা অৰ্থাৎ নিজাকৈ ইউজ কৰা অণুবীক্ষণ যন্ত্ৰত চাই দেখিছিল যে কিছুমান সৰু সৰু কোঠালি দেখিছিল, যাক তেওঁ কোষ নাম দিছিল, কোষ বুলি আখ্যা দিছিল। লেটিন শব্দ কোষ চেল, CELL। এইটো হৈছে লেটিন শব্দ, ইয়াৰ অৰ্থ হ'ল সৰু সৰু কোঠালি, সৰু সৰু কোঠালি। এইটো হৈছে ৰবাৰ্ট হুকে ইউজ কৰা অণুবীক্ষণ যন্ত্ৰ আৰু তেওঁ অণুবীক্ষণ যন্ত্ৰত চাওঁতে এই কৰ্কৰ ছেটবোৰ এনেদৰে দেখিছিল। মৌ-মাখিৰ বাহটোৰ নিচিনাকৈ এনেদৰে দেখিছিল আৰু তেখেতেই ৰবাৰ্ট হুকেই পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল 1665 খ্ৰীষ্টাব্দত। ৰবাৰ্ট হুকৰ পাছত 1774 খ্ৰীষ্টাব্দত লিৱেনহুকে কি কৰিছিল? লিৱেনহুকে কিছু উন্নত অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পুখুৰীৰ পানী নিৰীক্ষণ কৰিছিল আৰু তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে মুক্তভাৱে চলাচল কৰি থকা জীৱ দেখা পাইছিল। ঘূৰি ফুৰা, চলাচল কৰি থকা জীৱ দেখা পাইছিল লিৱেনহুকে প্ৰথমবাৰৰ বাবে পুখুৰীৰ পানী নিৰীক্ষণ কৰি। ঠিক আছে। এতিয়া উদ্ভিদৰ কোষবিলাক কেনেকুৱা সেইটো চাবৰ কাৰণে তোমালোকৰ কিতাপত কাৰ্যকলাপ এটা দিছে। পিঁয়াজৰ বাকলিৰ পাতল ছেট লৈ মাইক্ৰস্ক'পত চালে কেনেকুৱা দেখিব উদ্ভিদৰ কোষবিলাক। ইয়াতে তোমালোকক চিত্ৰ দিছে। ইয়াৰে এই ক'লা ক'লা ফুটবোৰ হ'ব কোষকেন্দ্ৰ অৰ্থাৎ নিউক্লিয়াছ আৰু এইবোৰ হ'ব চেল বা আমি পিঁয়াজৰ পাতল আৱৰণ লৈ কভাৰ শ্লিপৰ ওপৰত সেই পাতল আৱৰণখন ৰাখি তাৰ ওপৰত চেফ্ৰনিন দ্ৰৱৰে কভাৰ শ্লিপেৰে ঢাকি আমি কি কৰিব পাৰোঁ? অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পিঁয়াজৰ কোষবিলাক চাব পাৰোঁ। ঠিক আছে। আৰু পিঁয়াজৰ কোষবোৰ চালে এনেদৰে দেখিম আমি, কোঠালিৰ নিচিনা। ইয়াৰে এইবোৰ হ'ব কোষ আৰু এইবোৰ হ'ব নিউক্লিয়াছ, কোষকেন্দ্ৰ বা নিউক্লিয়াছ। ঠিক আছে। এই পিঁয়াজৰ আকাৰ ডাঙৰেই হওক বা সৰুৱেই হওক, সিহঁতৰ পাতল আৱৰণখনৰ কোষবিলাক দেখিবলৈ কিন্তু একেই হ'ব, এনেকুৱাই দেখিবলৈ পোৱা যাব। ঠিক আছে। আমি দেখিবলৈ পোৱা এই সৰু সৰু গঠনবিলাকেই হ'ল পিঁয়াজৰ কণ্ডটোৰ গঠনৰ মৌলিক একক আৰু এই গঠনবিলাককেই আমি কি বুলি কওঁ? কোষ বুলি কওঁ।
ঠিক আছে। কেৱল পিঁয়াজেই নহয়, আমাৰ চাৰিওপাশে কি হয়, যিমান দেখিবলৈ পোৱা সকলোবিলাক জীৱই এনে কোষৰ সমষ্টিৰে গঠিত। ঠিক আছে। আৰু কেৱল এটা মাত্ৰ কোষেৰে গঠিত জীৱও আছে। এককোষী জীৱ আৰু বহুকোষী জীৱ, এই দুটা ভাগত ভগাব পাৰি। এতিয়া এককোষী জীৱ কোনবিলাক আৰু বহুকোষী জীৱ কোনবিলাক? এককোষী জীৱ সেইবিলাক যিবিলাক জীৱ এটা মাত্ৰ কোষেৰে গঠিত। এটা মাত্ৰ কোষেৰে গঠিত জীৱবিলাকক এককোষী জীৱ বুলি কয়। যেনেদৰে এমিবা, পেৰামেচিয়াম, ক্লেমাইডোমোনাছ। আকৌ বহুকোষী জীৱ কোনবিলাক? যিবিলাক জীৱৰ বহু কোষেৰে গঠিত। অকল এটা মাত্ৰ নহয়, বহু কোষেৰে গঠিত, একাধিক কোষেৰে গঠিত। যেনে উদ্ভিদ, প্ৰাণী বা মানুহ, সেইবিলাক হ'ল বহুকোষী কোষ। ঠিক আছে। এইবিলাক হ'ল বহুকোষী জীৱ। তোমালোকৰ কিতাপত মানুহৰ দেহৰ বিভিন্ন কোষৰ চিত্ৰ দিছে চোৱা। ৰক্তকোষ মানে ব্লাড চেল। ব্লাড চেল তিনি ধৰণৰ থাকে: RBC, WBC আৰু প্লেটেলেটছ। RBC ৰেড ব্লাড চেল, WBC হোৱাইট ব্লাড চেল আৰু প্লেটেলেটছ। তাৰ পাছত কি দিছে? পেশীকোষ মাছল চেল, মাছল চেল। তাৰ পাছত আছে স্নায়ুকোষ, অস্থিকোষ মানে বন চেল, ডিম্বাণু, শুক্ৰাণু আৰু চৰ্বিকোষ। ঠিক আছে। এতিয়া প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধান কৰাৰ সামৰ্থ্য থাকে, আৰু এই হ'ল সকলো জীৱৰে বৈশিষ্ট্য। ঠিক আছে। জীৱিত কোষবিলাকে কেনেকৈ এই মৌলিক কাৰ্যবিলাক সমাধান কৰে? আমি জানো যে মানুহকে ধৰি বিভিন্ন বহুকোষী জীৱৰ দেহত শ্ৰমৰ বিভাজন হয়। ইয়াৰ অৰ্থ এই যে মানুহৰ শৰীৰৰ বিভিন্ন অংগই বিভিন্ন কাৰ্য সমাধা কৰে। ঠিক আছে। মানুহৰ শৰীৰত থকা হৃদপিণ্ডই কি কৰে? তেজ পৰিবহণ কৰে। পাকস্থলীয়ে খাদ্য পৰিপাক কৰে। ঠিক তেনেদৰে একেটা কোষৰ ভিতৰতো শ্ৰমৰ বিভাজন দেখা যায়। ঠিক আছে। তাৰ মানে কি? এই কোষবিলাকৰ ভিতৰত কিছুমান অংগ থাকে যিয়ে এই নিৰ্দিষ্ট কামবিলাক কৰে। ঠিক আছে। এইবিলাকক কোষ অংগাণু বুলি কোৱা হয়। কোষবিলাকৰ ভিতৰত কিছুমান অংগ থাকে যিয়ে এই কোষবিলাকৰ কামবিলাক পৰিপূৰ্ণ কৰে, আৰু সেইবোৰক কি বুলি কয়? কোষ অংগাণু বুলি কোৱা হয়। প্ৰত্যেকবিধ কোষ অংগাণুৱে কোনো এক নিৰ্দিষ্ট কাম সম্পন্ন কৰে। ঠিক আছে। যেনে কোষত নতুন পদাৰ্থ উৎপন্ন কৰা, কোষৰ বৰ্জিত পদাৰ্থবিলাক নিষ্কাশন কৰা, এইবিলাক। ঠিক আছে। এই কোষ অংগাণুবিলাকৰ বাবেই কোষবিলাক জীয়াই থাকিব পাৰে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে। সেই কোষ অংগাণুবিলাক লগ হৈ যি মৌলিক একক গঠন হয়, তাকে আমি কোষ বুলি কওঁ। ঠিক আছে। এতিয়া আমি কোষ বুলি ক'লে কোষটো কিহেৰে গঠিত, কোষ এটাৰ সংগঠন মানে কি, সেইটো জানিবলৈ হ'লে একোটা কোষ কেনেকৈ সংগঠিত হয়? আমি ওপৰত পালোঁ যে কোষ একোটাৰ কিছুমান বিশেষ অংগাণু থাকে, কোষ অংগাণু, যিয়ে কাৰ্যবিলাক সম্পাদন কৰে। ঠিক আছে। আমি যদি এটা কোষ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰোঁ, তেতিয়া তিনিটাই বৈশিষ্ট্য: কোষাৱৰণ বা প্লাজমা মেমব্ৰেন, কোষ কেন্দ্ৰ নিউক্লিয়াছ আৰু কোষ প্ৰৰস বা চাইটোপ্লাজম, আন সকলোবোৰ কোষতেই পোৱা যায়। ঠিক আছে। আৰু কোষ এটা আটাইবোৰ আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু কোষটোৰ পৰিৱেশৰ লগত থকা সম্বন্ধ, এই তিনিটা কি বৈশিষ্ট্যৰ বাবে সম্ভৱপৰ হয়। এতিয়া চাওঁ আহাচোন, কোষাৱৰণ কি, কোষ কেন্দ্ৰ কি আৰু কোষ প্ৰৰস কি, আৰু কেনেকৈ সম্ভৱপৰ হয়। প্লাজমা মেমব্ৰেন বা কোষাৱৰণ
কোষা বৰণ বা প্লাজমা মেমব্ৰেন। প্লাজমা মেমব্ৰেন হৈছে কোষস্থ দ্ৰব্যক আগুৰি থকা বহী আৱৰণ। কোষৰ ভিতৰৰ অংশক আৱৰি থকা ই এটা বহীৰ আৱৰণ। বাহিৰৰ অংশত থকা এইটো এটা আৱৰণ, যাক কোষাৱৰণ বুলি কোৱা হয়। কোষাৱৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে। ঠিক আছে। আকৌ ই কি কৰে, কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে। সেইবাবে কোষাৱৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। ঠিক আছে। কোষাৱৰণখন কি হয়? কোষৰ বাহিৰৰ আৱৰণ, যিখন আৱৰণে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে আৰু কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে, আৰু সেইবাবে কি কয়, কোষাৱৰণখনক অৰ্ধভেদ্য চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন বা অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। কোষাৱৰণৰ কাম কি বুলি ক'লোঁ? কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে, আনহাতে কি কৰে, কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধাও প্ৰদান কৰে, আহিবলৈও নিদিয়ে, আৰু সেইবাবে কোষাৱৰণখনক অৰ্ধভেদ্য বুলি কোৱা হয়। অৰ্ধভেদ্য আৱৰণ বুলিও কোৱা হয়। অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। আৰু উদ্ভিদ আৰু প্ৰাণী দুয়োটাতে কোষাৱৰণ থাকে। উদ্ভিদ আৰু প্ৰাণী দুয়োটাতে থাকে। ই প্ৰ'টিন আৰু লিপিডেৰে গঠিত। কোষাৱৰণখন প্ৰ'টিন আৰু লিপিডেৰে গঠিত। ঠিক আছে। তোমালোকে এইবিলাক লিখি ল'বা, নোট কৰি ল'বা লগে লগে। এতিয়া চাম চেল ৱাল বা কোষবেৰ। কোষবেৰ কি? কোষবেৰ হৈছে উদ্ভিদ কোষত থকা কোষাৱৰণখনৰ উপৰিও বহী আৱৰণ, এখন ডাঠ মোটা আৱৰণ। চেল ৱাল বা কোষবেৰ হৈছে উদ্ভিদত থকা কোষাৱৰণৰ উপৰিও আৰু এখন বহী আৱৰণ থাকে, ডাঠ মোটা আৱৰণ, সেইখনক কোষবেৰ বা চেল ৱাল বুলি কোৱা হয়। এই কোষবেৰখন কোষাৱৰণৰ গাতে বাহিৰ ফালে লাগি থাকে। এইটো চোৱা, এইটো উদ্ভিদ কোষ। কোষাৱৰণ ভিতৰৰ ফালে থাকে, তাৰ বাহিৰত কোষবেৰ থাকে, ডাঠ মোটা আৱৰণ এখন। ঠিক আছে। আৰু এই কোষাৱৰণখন কিহেৰে গঠিত? চেলুলোজেৰে গঠিত। কোষবেৰ চেলুলোজেৰে গঠিত। কোষাৱৰণ কি আছিলে? কোষাৱৰণ প্ৰ'টিন আৰু লিপিডেৰে গঠিত আছিল, আৰু প্ৰাণীত আছিলে, উদ্ভিদ কোষতো আছিলে। ঠিক আছে। কোষবেৰ হৈছে উদ্ভিদ কোষত পোৱা এখন ডাঠ মোটা আৱৰণ, আৰু ই চেলুলোজেৰে গঠিত। এই চেলুলোজ কি? এবিধ জটিল ৰাসায়নিক পদাৰ্থ, যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে, ষ্ট্ৰাকচাৰেল ষ্ট্ৰেংথ দিয়ে। ঠিক আছে। চেলুলোজ হৈছে এবিধ জটিল ৰাসায়নিক পদাৰ্থ, যিয়ে উদ্ভিদ দেহক গাঠনিক শক্তি প্ৰদান কৰে। নেক্সট ক্লাছত আমি কোষকেন্দ্ৰ, কোষ প্ৰৰশ, কোষ অংগাণু, গলগী সংঘ, লাইচোজম, এই গোটেইবোৰ মাইটকণ্ড্ৰিয়া সকলোবোৰ পঢ়িম। তাৰ আগতেই তোমালোকক হোমৱৰ্ক হিচাপে এই প্ৰাণী কোষৰ চিত্ৰটো আঁকিবা, আৰু প্ৰাণী কোষ আৰু উদ্ভিদ কোষ এই দুয়োটা চিত্ৰ আঁকিবা। আঁকি পিনে মোক দেখুৱাবা, আৰু বুজি পাইছানে নাই কমেণ্ট কৰি জনাবা।
থেংক ইউ।